আজি আমাৰ যেটো 3 নম্বৰ যেটো লেকচাৰ হ'ব এই ইয়াত আমি কি কৰিম যে আমাৰ যেটো 2 নম্বৰ লেকচাৰত আছে যে দাপন অবতল দাপন উত্তল দাপন আৰু কি আছে কিছুমান কি মুখ্য অক্ষ তারপরে ভাঁজ কেন্দ্র ভাঁজ ব্যাসার্ধ আর কি আছে আমার ভাঁজটি কেন্দ্র এইখিনির বিষয়ে তোমালোকে লিখি দিছো। আজি আমি কৰিম কিছুমান কি যে ফোকাস কেন্দ্র ফোকাস কি দৈর্ঘ্য রশ্মি ইহঁতৰ বিষয়ে কি আজি আলোচনা কৰিম। সো যদি কোনো এটা বস্তু যদি আমি এনেকুৱা কৰি যদি জানো ইয়াৰ নাম কি হ'ব ৰেখা বুলি কওঁ। ৰেখা যে দুয়োফালে যদি আমি কার চিহ্ন থাকে সেয়াক আমি কি বুলি কওঁ ৰেখা বুলি কওঁ। আৰু যদি যদি কোনো এটা বস্তু যদি এফালে যদি কার চিহ্ন থাকে এফালে ইয়াক আমি কি বুলি কওঁ ৰশ্মি। ৰশ্মি যেটো আমাৰ এটা ঠাইত উৎপন্ন হয় আমাৰ কি একে সাইডত কি যায় আছে এইটো আমাৰ কি হ'ব ৰশ্মি। আৰু যদি এনেকুৱা থাকে এবাৰক আমি কি বুলি কওঁ ৰেখা কি খণ্ড। মানে আমাৰ যেটো ৰেখা আছে ৰেখাটা যদি আমি টুকুৰা টুকুৰা কৰি দিওঁ সেইখিনি আমি কি পাম এটা এটা কি খণ্ড পাম ৰেখা। এখানে ইহঁতৰ নাম কি হ'ব ৰেখাখণ্ড। যাৰ কি দুয়োফালে কি একো নাই এইটো কি হ'ব ৰেখাখণ্ড। আৰু দুয়োফালে কার চিহ্ন আছে এইটো কি হ'ব আমাৰ ৰেখা। আৰু যদি এফালে কার চিহ্ন আছে এইখিনি আমাৰ কি হ'ব ৰশ্মি। তো চোৱা এতিয়া আমি কি কৰিম যে আমাৰ এটা দাপন আছে এইটো আমাৰ কি এটা দাপন হয়। এই দাপনবোৰ বহুত সৰু আৰু ইমান বেকাকৈ আঁকিব নোৱাৰে এইবোৰ কি অলপ কি সিধাই থাকে। সো এইটো আমাৰ কি আছিল এটা কি দাপন আছে। সো এই দাপনত আমাৰ কি আছে ৰশ্মি আছে। ৰশ্মিবোৰ ক'ৰ পৰা আহিছে ভাবাছে সূৰ্যৰ পৰা কি আহি আছে। সূৰ্যটো ক'ত আছে আমাৰ কি বহুত কি দূৰত আছে যে সূৰ্যৰ পৰা কি আমাৰ ৰশ্মি আহি আছে। তে এনেকুৱা কৰি আমি কি এটা মুখ্য অক্ষ আঁকিলো। তে মুখ্য অক্ষ যিটো দাপনত আমাৰ ছেট কৰিলো এইটো আমাৰ নাম কি হ'ব মেৰু বুলি কওঁ। আৰু ইয়াত কি এটা আছে চি যাক আমি ভাঁজ কেন্দ্ৰ বুলি কওঁ। তে আমাৰ অসীমৰ পৰা যিবোৰ ৰশ্মি আছে সো এনেকুৱাকৈ ৰশ্মি আমাৰ অসীমৰ পৰা কি আহি আছে। এনেকুৱাকৈ ৰশ্মি অসীমৰ পৰা আহি আছে প্ৰতিটো ৰশ্মি এনেকুৱাকৈ আহি আছে। এইটো সাইডৰ পৰাও আহিব ৰশ্মিটো অকল একে ঠাইৰ পৰা নাহে আমাৰ কি বহুত ঠাইৰ পৰা দুয়োফালে কি আমাৰ কি ৰশ্মিবোৰ আহিব। তে এইখিনি আমাৰ যে ৰশ্মি আহি আছে এনেকৈ ৰশ্মি আহি আছে আৰু এই গোটেইকেইটা ৰশ্মি ক'ৰ পৰা আহি আছে আমাৰ অসীমৰ পৰা আহিছে। যদি কোনো ৰশ্মি অসীমৰ পৰা আহি যদি আমাৰ দাপনত পৰে দাপনৰ এটা কি ধৰ্ম আছে গোটেইকেইটা ৰশ্মি কি একে ঠাইতে কি বেণ্ড কৰি দিয়ে। সেই গোটেইকেইটা ৰশ্মি আমাৰ ধৰ ইয়াত কি বেণ্ড কৰি দিলে প্ৰতিটো ৰশ্মি আমাৰ ইয়াত কি বেণ্ড কৰি দিলে একেটা বিন্দুতে কি বেণ্ড কৰি দিলে। এই বিন্দুটো আমাৰ কি হ'ব এই চি আৰু মেৰুৰ একেবাৰে কি মাজত হ'ব। যদি আমাৰ এইফালে অলপ কি খেলিমেলি লাগিছে কিন্তু এই বিন্দুটো একেবাৰে কি মাজত হ'ব। এই মাজত একেবাৰে মাজত হ'ব লাগে। আমাৰ এই বিন্দুটোক আমি কিহেৰে বুজাম এফেৰে। ইয়াক আমি কি বুলি কওঁ মুখ্য কি ফোকাস বুলি কওঁ। মুখ্য ফোকাস কাক বলে যে অসীমৰ পৰা কি ৰশ্মি আহিমে দাপনত প্ৰতিফলন হোৱাৰ পাছত মুখ্য অক্ষৰ যি বিন্দুৰ মাজেৰে যায় সেই বিন্দুটোক আমি কি বুলি কওঁ মুখ্য কি ফোকাস বুলি কওঁ। যে অসীমৰ পৰা অহা ৰশ্মি আমাৰ দাপনত প্ৰতিফলন হোৱাৰ পাছত মুখ্য অক্ষৰ যি বিন্দুৰ মাজেৰে যায় সেই বিন্দুটোক আমি কি বুলি কওঁ মুখ্য কি ফোকাস বা কি মুখ্য ফোকাস বুলি কওঁ। তে এইখিনি আমাৰ হ'ব মুখ্য ফোকাস যাক আমি কি কেপিটেল কি এফেৰে বুজাও। তে মুখ্য ফোকাস কি হ'ব আমাৰ চি আৰু এফৰ কি সদায় কি মাজত থাকিব। তে মুখ্য ফোকাসখিনি তুমি বুজিলা যে অসীমৰ পৰা অহা ৰশ্মি যিমানবোৰ আহিব অসীমৰ পৰা গোটেইকেইটা আমাৰ ক'ত পৰিব আমাৰ কি মুখ্য কি ফোকাসতে পৰিব। বোধহয় কি আতচী কাচ কি চাইছে জ্যামিতি বক্সত যে আছিল আগত যে ইমান যে ডাঙৰ এটা আছে যদি কেতিয়াবা কি আছে সূৰ্যৰ ৰশ্মি যদি তোমাৰ এই কাছত যদি পৰিছে আৰু কাছৰ কি সন্মুখত যদি এটা কি কাগজ যদি ৰাখিছা অলপ সময় পিছত তুমি কি দেখিছা যে এই কাগজত কি হৈছে আগুন লাগি গৈছে। কিহৰ কাৰণে লাগি গৈছে যে তুমি যে কাচটো যে ধৰিছা যে অসীমৰ পৰা যিমানবোৰ ৰশ্মি আহিছে আমাৰ এই কাচটোৱে কি কৰিছে গোটেইকেইটা ৰশ্মি কি একেটা বিন্দুৰ মতে লাগি দিছে। যদি তোমাৰ এইটো কি হয় আতচী কাচ হয় তে ইয়াৰ পৰা যিমানবোৰ ৰশ্মি আহিব তে সূৰ্যৰ পৰা যিমানবোৰ ৰশ্মি আহিব ইয়াত যদি ইয়াত পৰাৰ পিছত ইয়াত ৰশ্মিবোৰ পৰাৰ পিছত এইটো তোমাৰ কি হ'ব কাগজ হ'ব। এইটো যে তোমাৰ কি কাগজ হয় এই আতচী কাচটো এনেকৈ ধৰাৰ পিছত ইয়াৰ গোটেইকেইটা ৰশ্মি এই একেটা বিন্দুৰ মতে কি পেলাব। কাৰ এইটো ধৰ্ম যেটো আমাৰ যেটো কাচ আছে
এই কাজটি আমাৰ কি কৰে, এই সূৰ্যৰ পৰা কি গোটেইকেইটা ৰশ্মি কি একেটা বিন্দুত দিয়াৰ কাৰণে আমাৰ তাপটো কি বহুত বেছি হয়, সেইকাৰণে ইয়াত কি আগুন লাগি যায়। তো এইখিনি আছিল কি আমাৰ কি আৰু এইটো আগুন ক'ত লাগে, যিটো আমাৰ ফকাছ আছে ফকাছতে ৰশ্মিবোৰ পৰে আৰু বাকীকে বেলেগ ঠাইত আগুন লাগে নালাগে, যে ফকাছতে পৰে সেইকাৰণে আমি কি এই বিন্দুটোক আমি কি বুলি ক'ম, ফকাছ কি কেন্দ্ৰ, মুখ্য ফকাছ। যে অসীমৰ পৰা অহা ৰশ্মি দাপনত আপাতিত অসীমৰ পৰা অহা ৰশ্মি দাপনত পৰাৰ পিছত প্ৰতিফলন হয় মুখ্য অক্ষৰ যি বিন্দুৰ মাজেৰে যাব সেই বিন্দুটোক আমি কি বুলি ক'ম, মুখ্য কি অক্ষ বুলি ক'ম। হৈছে তে মুখ্য অক্ষ আমি কিহেৰে বুজাও, কেপিটেল এফ এৰে বুজাও। তে মুখ্য অক্ষ আৰু কি মেৰু আছে নহয়, যেটো দাপন আছে বা মেৰু আছে, সেইখিনিৰ মাজত এটা গ্যাপ পাইছে নে নাই, সেই গ্যাপটোক আমি কি বুলি ক'ম, মুখ্য ফকাছ দৈৰ্ঘ্য বা কি ফকাছ দৈৰ্ঘ্য, যাক আমি স্মল এফ এৰে কি বুজাও। তো এইখিনি কথা লিখিবা এতিয়া যে মুখ্য ফকাছ কাক বোলে। এইটো এটা বেলেগ এটা কোৱেশ্চন হ'ব যে মুখ্য ফকাছ কাক বলে। ফকাছ কাক বলে। আমাৰ কিতাপত বেলেগ ডেফিনেশ্যন আছে, কিতাপৰ পৰা লিখি ল'বা। মই কি নিজৰ ইচ্ছামতে বনাই দি আছোঁ, বা তোমালোকে যদি বনাই লিখিব পাৰে সেইটোকে বহুত ভাল হ'ব। যে অসীমৰ পৰা অহা ৰশ্মি বোৰ দাপনৰ প্ৰতিফলন হয় মুখ্য অক্ষৰ যি বিন্দুৰ মাজেৰে যায় তাক মুখ্য ফকাছ বলে। মুখ্য ফকাছ বলে। ইয়াক কেপিটেল এফেৰে বুজায়। এইখিনি আছিল কি আমাৰ কি মুখ্য ফকাছ। অসীমৰ পৰা যিমানবোৰ ৰশ্মি আহিব দাপনত পৰিব, পৰাৰ পিছত আমাৰ কি মুখ্য অক্ষৰ মাজেৰে যে যাব সেই যোৱা বিন্দুটোক কি বুলি ক'ম আমি, ফকাছ, যাক আমি কেপিটেল এফেৰে বুজাও। ইয়াৰ পিছত আহিব যে আমাৰ ফকাছ দৈৰ্ঘ্য কাক বলে। এইখিনি মাজত যিটো দূৰত্ব আছে এইখিনি দূৰত্বক আমি কি বুলি ক'ম, স্মল এফ। আৰু ইয়াৰ পৰা যেটা দূরত্ব এটা ইয়ার পৰা আর এইখিনি দূরত্ব আমি কি বুলি কম, ক্যাপিটাল কি আর। তে বেলেগ এটা কোৱেশ্চন হ'ব, মুখ্য ফকাছ দৈৰ্ঘ্য কাক বলে। কাক বলে লিখিবা ফকাছ আৰু মেৰুৰ মাজৰ দূৰত্ব। মেৰুৰ মাজৰ দূৰত্ব ফকাছ দৈৰ্ঘ্য বলে। স্পিড অফ ফকাছ দৈৰ্ঘ্য বলে। ইয়াক স্মল এফেৰে বুজোৱা হয়। স্মল এফেৰে বুজোৱা হয়। এইখিনি কথা লিখিলে যে আমাৰ মেৰু আৰু কি ফকাছৰ মাজৰ দূৰত্বক আমি কি বুলি ক'ম, ফকাছ কি দৈৰ্ঘ্য। তো এইখিনি আছিল আমাৰ যিটো দাপনৰ বিষয়ে কিছুমান কি গুৰুত্বপূৰ্ণ কথা, যে মেৰু ফকাছ কেন্দ্ৰ, ভাঁজ ব্যাসাৰ্ধ, তাৰপিছত আছে কি ভাঁজ কেন্দ্ৰ, এমএন দাপন। এইখিনিৰ বিষয়ে তুমি শিকিলা যে অসীমৰ পৰা অহা ৰশ্মি এই গোটেইকেইটা ৰশ্মি আমাৰ একে চাইডৰ পৰা আহিছে। তো এইখিনি আছিল আমাৰ
দাপনৰ বিষয়ে অলপ কি কথা তাৰপিছত আহিব আমাৰ কি এতিয়া কিছুমান কি কুৱেশ্যন আহে এইটো আছিল আমাৰ কি দাপন এইটো আমাৰ পি এইটো আমাৰ কি আছে সি ইয়াৰ মাজত কিমান দূৰত্ব থাকে r এইটো আমাৰ কি হ'ব f স্মল f সৰি এইটো আমাৰ ক্যাপিটাল f এইখিনি দূৰত্ব আমি কি পাম আমি স্মল কি f সো মা এটা r ত আমি কেইটা স্মল f আছে এটা r সমান সমান f প্লাস f এটা r ত আমি দুটা আমি স্মল f পাইছো তে r সমান সমান 2f কিমান পাম r সমান সমান কি পাম 2f তে f এর ভ্যালু কিমান পাম আলো r/2 তে এইখিনি সূত্র এইটোৰ পৰা তুমি কি বহুত কি অঙ্ক কৰিব পাৰিবা ইয়াৰ কিবা পুৰা কি ডিটেইলসও আছে এইখিনি তোমাৰ কি কিতাপত নাহে কি প্রুফ যে আমাৰ f r/2 কেনেকৈ হল সেইখিনি কি এটা প্রুফও আছে সেইখিনি নকৰো জাস্ট তুমি কি কৰিবা এইটো কৰিবা তোমাৰ কিতাপত ইমান এটা ডিটেইলসত দিয়া নাই বা এইটো যে নাহে তো হাই সেকেন্ডাৰী আহি থাকে কিন্তু ইয়াত তোমাৰ ক্লাস 10 লেভেলত এইটো কি নাহে এই সূত্ৰটো অকল মুখস্থ ৰাখিবা যে f r/2 বা কেতিয়াবা যদি তুমি পাহৰি যোৱা যে তুমি ভাবিবা r ত আমাৰ কেইটা f থাকে দুটা f থাকে ইয়াৰ পৰা আমি কি r 2f পাম তে f r/2 পাম তে এইখিনি আমাৰ কি সূত্র ইয়াৰ পৰা কিছুমান কি কোশ্চেন আহে এই কোশ্চেন বা দুটা এটা দি আছে তোমালোকে লিখিবা আৰু তাত কি বহিত কি আনসারও কৰিবা সো f r/2 এইটো আমাৰ সূত্র এইটো কি হ'ব r কি হ'ব ভাঁজ ব্যাসার্ধ f হ'ব লাগছে তোমাৰ ফোকাস দৈর্ঘ্য তো ফোকাস দৈর্ঘ্য আর ভাঁজ ব্যাসার্ধ ইয়ার পর যদি কোনোভাবে তোমার কোশ্চেনটা দিয়ে যদি কোন দাপনৰ ভাঁজ ব্যাসার্ধ 25 কি সেন্টিমিটার তেতিয়া ইয়াৰ ফোকাস দৈৰ্ঘ্য কিমান হ'ব ইয়াৰ ফোকাস দৈৰ্ঘ্য কিমান হ'ব এইখিনি তোমাৰ কোৱেশ্চন গল এই তুমি आंसर এনেকৈ কৰিবা গিভেন বা দিয়া আছে r কিমান দিয়া আছে 25 কি cm এতেকে আমি জানো যে f কি r/2 সমান সমান কি হ'ব 25/2 সমান সমান কি হ'ব 12.5 কি সেন্টিমিটার প্রথমত কি লিখিবা r এর মান কিমান আছে 25 তে f r/2 তে r এর মান কত 25 বাই তলত কিমান 2 তে 25 ভাগ যদি আমি 2 এর ভাগ করব মানে কিমান পাম 12.5 কি সেন্টিমিটার এইখিনি পাম কি ফোকাস কি দৈর্ঘ্য তে ইয়াৰ পৰা তুমি বহুত কোশ্চেন আহে বা বহুত কোশ্চেন আহে মানে কি বহুত কোশ্চেন কৰিব পাৰিবা যাত যদি দিয়ে কি অকল এটা কোশ্চেনে দিব আর যদি ইমান ইজি কোশ্চেন আহে যদি ইমান ইজি ফর্মুলা হয় তো ইয়াৰ পৰা যদি কোশ্চেন আহে তুমি এৰি থৈ আহিবা নেকি না কি তোমাৰ যদি সূত্ৰটো মনত থাকে অতি সহজে কৰিব পাৰিবা আৰু বহুত কি ল'ৰা ছোৱালী আছে এইখিনি কথা কি মনত ৰাখিব কি নোৱাৰে যে f r/2 এইটোও মনত নাথাকে তথাপি কি ইপিনে চাই থাকে এনসারটো কোৱেশ্চন কি আছে এইটো এনসার কিমান হ'ব তে এনেকুৱা কি নকৰিবা ভালকৈ পঢ়িবা তোমার কি নেক্সট যেটো আমাকে 26 ত যেটো আমাৰ কি আছে HSLC যেটো তোমাৰ পৰীক্ষা আছে এখিনি তো ভাল কৰিব লাগিব এনেকৈ কৰিব লাগে তুমি যদি ভালকৈ পঢ়া এতিয়াৰ পৰা তেতিয়া তোমাৰ রেজাল্টও ভাল হ'ব যদি একেবাৰে লাষ্টৰ পিনে যায় কি বহুত স্পিড লগাই দে যে এটো পরে লাষ্টৰ পিনে যায় না একো না পাবা এক্সামে ভাল নহয় এনেকুৱা হয় যে প্ৰথমৰ পৰা যদি অলপ গৈছে পঢ়ি যোৱা তথাপি বহুত ভাল হয় বহুত ল'ৰা ছোৱালী আছে কি লাষ্টৰ পিনে যায় বহুত দেখিছো আমাৰ গাঁৱত তাকে আমাৰ সন্মুখত টাউনত বেলেগ আৰু কি বহুত ল'ৰা ছোৱালী চাইছো যে প্ৰথমত নপঢ়ি লাষ্টৰ পিনে যায় ইমান এটা এক্সামটো ভাল নহয় আছে এটা দুটাৰ ভাল হয় আৰু বেছিভাগ কি বেয়া হয় সেইকাৰণে কৈছো যে তুমি যদি এতিয়াৰ পৰা ভালকৈ অলপ কৰিও যদি পঢ়ি যোৱা তথাপি তোমাৰ ৰিজাল্টটো বহুতে ভাল হ'ব যেটা তুমি আশা কৰা তাতকৈ কি ভাল হ'ব পাৰে সেইকাৰণে কৈছো এতিয়াৰ পৰা ভালকৈ ষ্টাডি কৰা এইবোৰ ঘূৰি ফুৰা যিমানবোৰ কৰি ল'ৰা ছোৱালীকে এইটো চাইড যাই আছে এইটো চাইডত যাই আছে
এবার কি বন্ধ করা জাস্ট 1 বছর তারপর আগে কি হাই সেকেন্ডারি যেতিয়া যাবা 11 তো অকল সরি 11 তো অলপকে ঘূৰি ফুৰিবা আকৌ 12 যায় আকৌ কি সিনসিয়াৰ হ'ব যে 12 আমাৰ এনসাৰ কি ৰিজাল্ট ভাল কৰিব লাগিব এনেকৈ কি পঢ়িবা ইমান কি হুলস্থুল নকৰিবা লাহে লাহে স্কুলত যাব আহিবা বেলেগ ল'ৰা ছোৱালী যদি ইমান এটা কথা নাপাওঁ বন্ধু চন্ধু এইবাৰ বহুত এইবিলাকে এৰি দিয়া ভালকৈ পঢ়িবা তো এইখিনি আছিল আমাৰ কি ভিডিঅ' সূত্র ইয়াৰ পিছত আৰু এটা কি কুৱেশ্যন দি আছোঁ যে এইখিনি তুমি কৰিব পৰা নাই এই কুৱেশ্যনটো এই ফৰ্মুলাটো চায়েন্স আছে যে সেম কুৱেশ্যন যদি কোনো দাপনৰ ভাঁজ ব্যাসাৰ্ধ কিমান হয় তেতিয়া ইয়াৰ ফকাস দৈৰ্ঘ্য কিমান হ'ব আৰু 39.5 দিছে এইটো চোৱা যে এইটো আমাৰ কিমান হ'ব যে যদি কোনো দাপনৰ ভাঁজ ব্যাসাৰ্ধ 39.5 তেতিয়া ইয়াৰ কি হ'ব ফকাস দৈৰ্ঘ্য এইটো কুৱেশ্যন তুলিবা তুলি কি তলত এনসাৰ কৰিবা সলিউশন দিয়া আছে বাকি গিভেন f equal to কিমান আছে 39.5 এটাকে আমি জানো f equal to কি হ'ব সরি রে বাবু r r f equal to r by 2 এখানে লিখিবা তার পিছত ইয়াত আহিবা যে f equal to r এর মান কি আছে 39.5 by 2 সো আমার 19 টু কি হয় 19 লগত যদি আমি 2 করব কি পাম 38 পাম আর লগত কি আছে 38 আর কি 19 29 39 39 আর কি 38 সো ইয়ার পর আমি কি পাম 19.5 আর কি পাইছো 5 পাইছো এটা আমি কেনেকুৱা কৰিম এটি করলে 13 19.5 to 5 এনেকুৱা কৰি আহিব তোমাৰ আনসাৰ যে দুইৰ যদি কোনোবা নবুজে এনেকৈ কৰিবা কি কৰিবা 39 এনেকৈ ভাগিবা 2 গুণ 2 কিমান পাবা 2 পাবা তাৰপিছত কি পাবা 1 তাৰপিছত কি পাবা 9 2 9 কত 18 দিলা তাৰপিছত কি হ'ব 1 আহিব তো 1 ৰ পিছত কি লগাবা আৰু এটা কিলো 5 কিমান হ'ব 5 গুণ 14 কিমান হ'ব 1 5 সরি এটো কি আহিব 730 তো তুমি কি পাবা এটো পয়েন্ট আহিব কি দুই ঘৰ পিছত এটো কি হ'ব 19.75 এনেকৈ কৰি তোমাৰ কি আহিব এনসাৰটো আহিব যদি এনেকুৱা কোৱেশ্চন যদি থাকে তুমি কি কৰিবা এটো কি হৰণ ইয়াৰে কি কৰিবা হৰণ কৰিবা হৰণ কৰিলে কি পাবা তুমি এটো এনসার তোমাৰ কি যাব আহি কি যাব এইখিনি আছিল তোমাৰ কি কৰিবলগীয়া কিছুমান কোৱেশ্চন আৰু কি ইয়াৰ এনসার ইয়াত কি বহুত ধৰণৰ কি তোমাৰ ক্যালকুলেশন খালি জাস্ট ক্যালকুলেশন কৰিব লাগে এইটো সূত্ৰ মুখস্থ ৰাখিবা আৰু বাকিখিনি কৰিবা তো ইয়াৰ পৰা বহুত কোৱেশ্চন দিব তুমি নিজে নিজে বনাই লিখিবা আৰু এটা দিছে যে এইটো অলপ ওলটা কৰি দিছে যদি কোনো দাপনৰ ফকাস দৈৰ্ঘ্য কি আছে 23 হয় তেন্তে ইয়াৰ ভাঁজ ব্যাসাৰ্ধ কিমান হ'ব ব্যাসাৰ্ধ কিমান হ'ব এটা কি লিখিবা দিয়া আছে মানে f কিমান দিয়া আছে f = 23 আমি কি পাইছে f = r by 2 এইটো আহি ইয়াৰ লগত কি হ'ব r = 2f ইয়াত পালো r = কি পালো 2 লগত কি পাইছে f এর মান কিমান আছে 23 r এর মান কিমান পালো 46 এটা কি সেন্টিমিটার দিয়া এটা কি হ'ব 46 সেন্টিমিটার কি হ'ব r কে ব্যাসার্ধ যেটা আমি ভাঁজ ব্যাসার্ধ কিমান পালো 46 সেন্টিমিটার তো এনেকৈ আমাৰ কি আহিব
কুৱেশ্যন নম্বৰ কৰিব লাগিব তাৰপিছত আমাৰ কি আছে চাম এতিয়া ইয়াৰ পৰা কি কুৱেশ্যন এটা দিয়া তোমাৰ কিতাপত কি এতিয়া আমি যিমানবোৰ আছে এইটো আমি কি নেক্সট ভিডিঅ'ত কৰিম যে আমাৰ যে কোনো এটা ৰশ্মি যদি আমাৰ অসীমত থাকে তেতিয়া আমাৰ ফকাছ আমাৰ ক'ত হ'ব কোনো এটা ৰশ্মি যদি আমাৰ কি চিত থাকে তেতিয়া আমাৰ কি হ'ব এইবোৰৰ বিষয়ে আমি কি কৰিম আমি নেক্সট কি ভিডিঅ' তে তোমালোকে কি কৰিবা ভালকৈ পঢ়িবা আৰু কি ৰিভাইজ কৰি দিবা যদি ৰিভাইজ নিদিয়া তেতিয়া কি তোমাৰ কি অসুবিধা হ'ব ঠিক আছে গুড বাই